ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। 2024 বৰ্ষৰ মে' মাহৰ পৰা সিংহ ৰাশি আয় বৃদ্ধি লাভ হ'ব। আৰ্থিক লাভ, অৰ্থনৈতিক অৱস্থা। 2024 চনত সিংহ ৰাশিৰ বাবে বৃহস্পতি গ্ৰহ এটি বিশেষ ভূমিকা গ্ৰহণ কৰিব। আয় বৃদ্ধি। বছৰ প্ৰথমাৰ্ধত চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আহিব, যাৰ ফলত আয় বৃদ্ধি পাব পাৰে। বিনিয়োগৰ সময়, বিশেষকৈ মে' মাহৰ পিছত ৰাজহুৱা খণ্ড বা দীৰ্ঘম্যাদী বিনিয়োগত লাভৰ সম্ভাৱনা বেছি। সতৰ্কতা: যদিও লাভ হ'ব, অক্টোবৰ-নৱেম্বৰ মাহত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। অনাহক বিলাসিতা বা বিনিয়োগত সাৱধানতা অৱলম্বন কৰিব। ব্যৱসায়িক লাভ, নতুন উদ্যোগ। যদি আপুনি ব্যৱসায়ী তেন্তে ফেব্ৰুৱাৰীৰ পৰা জুন মাহলৈকে নতুন কৌশল ৰূপায়ণ কৰিলে ভাল ফল পাব। ব্যৱসায়ত লাভালাভৰ সম্ভাৱনা বাঢ়িব। বিদেশী বাণিজ্য, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বা দূৰ অঞ্চলৰ সৈতে কাম কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে 2024 বিশেষভাৱে লাভজনক হ'ব পাৰে। চৰিত্ৰগত আৰু ব্যক্তিগত উন্নতি। আত্মবিশ্বাস। চনটোত আপোনাৰ নেতৃত্বৰ গুণ আৰু আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। সম্পৰ্ক। ব্যক্তিগত জীৱনতো লাভালাভ হ'ব। পৰিয়ালৰ সৈতে মধুৰ সম্পৰ্ক, বন্ধু-বান্ধৱৰ সৈতে নতুনকৈ সংযোগ উদযাপন হ'ব। চিকিৎসা আৰু স্বাস্থ্য। স্বাস্থ্য লাভ। যিসকলে দীৰ্ঘদিন ধৰি কোনো ৰোগত ভুগি আছে, তেওঁলোকে 2024 চনত আৰোগ্য লাভ কৰিব। মানসিক চাপ কমিব আৰু শক্তি বৃদ্ধি পাব। যোগ ব্যায়ামত মন দিলে লাভ বেছি হ'ব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ বিদায় মাগিছোঁ। আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ ৰাশিফলসমূহ পাই থাকিবলৈ।